জুবিনৰ নামত অসমীয়াৰ আবেগৰ লগত খেলিছে নেকি মৰ্মিতা মিত্ৰই? জুবিনৰ নাম লৈ বিহুৰ মঞ্চ দখল কৰিছে নেকি বংগৰ গায়িকাই? জুবিনৰ ফটো লগাই বাৰে পাছে ভুলেৰে পোষ্টাৰ মৰ্মিতা মিত্ৰৰ। নিজৰ পোষ্টাৰত বহাগ শব্দটোকে ভুলকৈ লিখিলে মৰ্মিতা মিত্ৰই। সন্মিলনীৰ ঠাইত লিখিলে সন্মিলনী। অসমীয়া বৰ্ণমালাত নথকা অশুদ্ধ বৰ্ণই স্থান পালে মৰ্মিতাৰ পোষ্টাৰত। কলিকতাৰ পৰা অসমলৈ আহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম লৈ অসমৰ মানুহৰ অন্তৰত ঠাই লৈছিলহি বংগকন্যা মৰ্মিতা মিত্ৰই। বিহুৰ সময়টোত যিখিনি মঞ্চত অনুষ্ঠান হয় তাত গোটেই যিবোৰ গীত সংগীতৰ উপস্থাপন হয় বা যি পৰিৱেশন হয় সেইখিনি আমাৰ গোটেই জাতিটোৰ সংস্কৃতিক দাঙি ধৰে, আচলতে উপস্থাপন কৰা হয়। গতিকে সকলো ক্ষেত্ৰত আৰু বিশেষকৈ এতিয়া জুবিনৰ গীতবোৰ সকলোৱে খুব মৰম শ্ৰদ্ধাৰে খুব আন্তৰিকতাৰে পৰিৱেশন কৰিছে। গতিকে সেইখিনিত যিমানখিনি পাৰি শুদ্ধকৈ কৰিবলৈ চেষ্টা কৰাটো ভাল, কাৰণ সেয়া জুবিনৰ এটা সাধনা, এটা জীৱনজোৰা সাধনা। তেওঁৰ নিজৰ সংস্কৃতিটোৰ প্ৰতি, নিজৰ অসমীয়া গীত মাতৰ প্ৰতি, নিজৰ যিখিনি আন্তৰিকতা, তেওঁৰ ভক্তি শ্ৰদ্ধা সকলোবোৰৰ প্ৰতি সেইটো আমাৰ সকলোৰে দায়বদ্ধতা আছে। সেইকাৰণে সকলোৱে শুদ্ধকৈ পৰিৱেশন কৰিবলৈ ভাল। আৰু এজন শিল্পীৰ গোটেই সৃষ্টিৰাজি জন্ম যেতিয়া প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চিৰদিনলৈ ৰাখিব বিচৰা হয় ন, যুগ যুগান্তৰলৈ, তেতিয়া সেইটো শুদ্ধভাৱে আমি ৰাখি যোৱাটো আমাৰ সকলোৰে কৰ্তব্য। গতিকে জুবিনেও আগতে যেতিয়া আমাৰ জ্যেষ্ঠসকলৰ গীতবোৰ পৰিৱেশন কৰিছিলে তেতিয়া যিমান পাৰি শুদ্ধকৈ শুনি তেনেদৰে পৰিৱেশন কৰিবলৈ তেওঁ চেষ্টা কৰিছিলে। সেইকাৰণে সেই দায়বদ্ধতাটো আমাৰ সকলোৱে, নতুন প্ৰজন্মৰ সকলোৱে ৰখা উচিত।